এই কথাখিনি কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ কথা কৈছে মই দেখা মতে আজিলৈ যিমান দিন ৰাজনীতি কৰিছোঁ এটা কথা মিছা কথা কোৱা নাই বা এটা কথাই ৰংকে ডেলিভাৰ নকৰে, একদম পইণ্ট ৱাইজ ডেলিভাৰ কৰি থাকে। সেইটো কাৰণে মই ভাবোঁ এই যিবোৰ চিৰিয়াছ ইলিগেশ্যন যিখিনি আছে সেই ইলিগেশ্যনৰ উত্তৰ দিয়ক ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয় কি নহয়। আৰু তেওঁৰ পত্নী পাকিস্তানলৈ গৈছিল কি যোৱা নাই, তেওঁৰ পত্নীয়ে কিবা পাকিস্তানৰ পৰা ধৰ্ম পাইছিল কি পোৱা নাই, সেইটোৱে উত্তৰ লাগে। সেইটো উত্তৰ দিব পৰা নাই, আমি কিবা বিনৃত্য কৰি আছোঁ, এইটো কথা হ'ল নেকি? হিট কয় কিবা কালি সেইটো হেৰি গ'লে এইটো কিবা চিনেমা নেকি যে ফ্লপ আৰু হিটৰ কথা আছিল, বা কিবা আমি এখন ৰংগমঞ্চত এটা আছোঁ আৰু তাতে ফ্লপ হৈছে হিট হৈছে। তেওঁ এজন পেচিয়েণ্ট হয়, তেওঁ এজন কংগ্ৰেছৰ নিচিনা এটা দলৰ তেওঁ পেচিয়েণ্ট হয়। কথাখিনি গাম্ভীৰ্য থাকিব লাগে, কথাখিনি এটা ৱেইট থাকিব লাগে। আৰে ভাই ফ্লপ হ'ল, আমাৰ চিনেমাখন ফ্লপ হ'ল, চিনেমা কি কথা আছে? চিনেমাৰ ইলিগেশ্যন আহিছে, ইলিগেশ্যনৰ উত্তৰটো দিব লাগে। আৰু মই ভাবোঁ এই উত্তৰখিনি কিন্তু ৰাইজে বিচাৰিব, কাৰণ পাকিস্তানৰ লগত সম্পৰ্ক, বাংলাদেশৰ লগত সম্পৰ্ক, এই যিখিনি মৌলবাদীৰ লগত সম্পৰ্ক, কঠোৰপন্থীৰ লগত সম্পৰ্ক, সেইবোৰ কথা কিন্তু আমি অসমৰ ৰাইজে কিন্তু আমি মানি লওঁ ন। সেইটো কাৰণে